নমস্কাৰ মৰমৰ ছাত্ৰীসকল তোমালোকক ব্ৰাইট ফিউচাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। তো আজি আমি ক্লাছ 6ৰ গণিতৰ অনুশীলনী 3Bৰ একৰ কুৱেশ্যনবিলাক আলোচনা কৰিম। তো চোৱা প্ৰথম কুৱেশ্যনটো কি আছে, সত্য নে অসত্য লিখে। তাৰ মানে কি কেইটামান আমাক উক্তি দিয়া আছে, উক্তিটো সত্য হ'ব নে নহ'ব সেইটো লিখিব লাগে। তো প্ৰথম কুৱেশ্যনটো কি আছে, 3ৰে বিভাজ্য সকলোবোৰ সংখ্যাৰ 2ৰে বিভাজ্য, তাক উক্তিটো সত্য হ'ব নে অসত্য হ'ব। তো মই এনচাৰটো কৈ দিয়াৰ আগতে তোমালোকক কেইটামান উদাহৰণ দিছোঁ। চোৱা, ধৰা 3ৰে বিভাজ্য অৰ্থাৎ 3ৰে কি কি হৰণ যায়। 3ৰে 6 হৰণ যায়, যায় নাযায়? নিশ্চয় যায়, কাৰণ আমি 3ৰে 6ক হৰণ কৰিব পাৰোঁ। চোৱা 3 2 যা 6 হৰণ গৈছে, ঠিক আছে। এইটো 6টো আকৌ 2ৰেও যাব হৰণ, 2ৰেও যাব, 2 3 যা 6। চোৱা এইটো গৈছে, কিন্তু 3ৰে হৰণ যোৱা এটা সংখ্যা লোৱা 9, কাৰণ 3ৰে এইটো হৰণ যায়, 3 3 যা 9 হৰণ গৈছে, কিন্তু এই 9 সংখ্যাটোৱে 2ৰে হৰণ যাব নেকি? নিশ্চয় তোমালোকে জানা যে 2 সংখ্যাটোৰে 9 বিভাজ্য নহয় বা হৰণ নাযায়। তেন্তে কি হ'ব, এই উক্তিটো অসত্য হ'ব, কাৰণ আমাক কৈছে 3ৰে বিভাজ্য সকলো সংখ্যা 2ৰে বিভাজ্য, কিন্তু আমি চালোঁ যে 3ৰে বিভাজ্য 9 সংখ্যাটো 2ৰে বিভাজ্য নহয়। তেন্তে উক্তিটো কি হৈ গ'ল, অসত্য হৈ গ'ল, ঠিক আছে। এতিয়া চোৱা 2 আৰু 2 নম্বৰ কুৱেশ্যনটো 2 আৰু 3ৰে বিভাজ্য সকলোবোৰ সংখ্যা কি কৈছে, 6ৰে বিভাজ্য, কাৰণে 2 আৰু 4ৰে বিভাজ্য সকলোবোৰ সংখ্যা 8ৰে বিভাজ্য। এইটাও কি হ'ব, অসত্য হ'ব, কাৰণ এটি কি দিছে 2 3ৰে বিভাজ্য সংখ্যাবোৰ 6ৰে বিভাজ্য হোৱাৰ কাৰণে কি হৈছে 2 আৰু 4ৰ বিভাজ্য সংখ্যাবোৰ 8ৰেও বিভাজ্য। এইটো কি হৈছে, কাৰণটো আমাৰ অসত্য আছে, কাৰণ 2 3ৰে বিভাজ্য সংখ্যা যদি 6ৰে যায়, কিন্তু 2 আৰু 4ৰে বিভাজ্য সংখ্যাবোৰ 8ৰেও হৰণ যাব, কিন্তু সেই কাৰণটো এইটো নহয়, ঠিক আছে, কাৰণটো ৰং আছে, গতিকে কি হ'ব, এইটো অসত্য হ'ব। 3 নম্বৰ কুৱেশ্যনটো কি আছে চোৱা, এটা সংখ্যা 10ৰে বিভাজ্য হ'লে সংখ্যাটো 5ৰেও বিভাজ্য হ'ব। উক্তিটো কি হ'ব, সত্য হ'ব, কাৰণ চোৱা 10ৰে বিভাজ্য যিকোনো এটা সংখ্যা লোৱা, ধৰা তোমালোকে 10ৰে বিভাজ্য 50, অৰ্থাৎ 50 সংখ্যাটো কি হ'ব, 10ৰে বিভাজ্য যায়, 10ৰে বিভাজ্য যাব। চোৱা 10 5 যা কিমান হ'ব, 15, অৰ্থাৎ 50 বিভাজ্য হৈছে। এতিয়া এই 50 সংখ্যাটো তোমালোকে 5ৰেও বিভাজ্য হ'ব। এতিয়া চোৱা দেখা, 5ৰে হৰণ কৰিলে কিমান হয়, 3 বাৰ যাব, 10 বাৰ, তেতিয়া কিমান হ'ব, 50 হ'ব, অৰ্থাৎ কি হ'ল, হৰণ গৈছে বা বিভাজ্য হৈছে। তেনেহ'লে কি হ'ল, এটা সংখ্যা 10ৰে বিভাজ্য হ'লে সংখ্যাটো কি হ'ব, 5ৰেও বিভাজ্য হ'ব, ঠিক আছে। তেন্তে উক্তিটো কি হৈ গ'ল, সত্য হ'ল। এতিয়া চোৱা, এটা সংখ্যা 5ৰে বিভাজ্য হ'লে সংখ্যাটো 10ৰে বিভাজ্য নহ'ব পাৰে। এইটো উক্তিও কি হৈছে, সত্য হৈছে, কাৰণ কোনো এটা সংখ্যা 5ৰে বিভাজ্য হ'লে সংখ্যাটো 10ৰে বিভাজ্য নহ'বও পাৰে। এইটো কোন ক্ষেত্ৰত চোৱা, তোমালোকে ধৰা এটা সংখ্যা লোৱা 5 লোৱা, এই 5 সংখ্যাটোক 5ৰে হৰণ যায়। চোৱা 5 1 গুণ কিমান হ'ব, 5 হৰণ গৈছে, কিন্তু এই 5 সংখ্যাটোকো আকৌ 10ৰে বিভাজ্য যাব নেকি? তোমালোকে জানাই যে সৰু সংখ্যা, এইটো 5 হৈছে সৰু সংখ্যা আৰু 10টো হৈছে ডাঙৰ সংখ্যা, ডাঙৰ সংখ্যাৰে সৰু সংখ্যাক ভাগ নাযায় বা বিভাজ্য নহয়, ঠিক আছে। তেনেহ'লে কি হ'ব, এতিয়া এনচাৰটো হ'ব এতিয়া আমাৰ ৰং হ'ব, কাৰণ 10ৰে আমাৰ সকলো 5ৰে বিভাজ্য সকলো সংখ্যা কি হয়, হৰণ নাযায়, ঠিক আছে। ডাঙৰ সংখ্যাবিলাকক যাব, কিন্তু ইয়াত কৈছে সকলো এটা সংখ্যা 5ৰে বিভাজ্য হ'লে সংখ্যাটো 10ৰেও বিভাজ্য নহ'ব পাৰে। হয়, কথাটো কি আছে আমাৰ, উক্তিটো সত্য, কেতিয়াবা হৰণ বা বিভাজ্য নহ'ব পাৰে। ধৰা 5ৰ ক্ষেত্ৰত 5ৰে 5ক হৰণ যায়, কিন্তু 10ৰে নাযায়, কিন্তু উক্তিটো কি হৈ গ'ল, সত্য হৈ গ'ল, ঠিক আছে। এতিয়া চোৱা, A আৰু B সংখ্যা দুটাৰ সাধাৰণ উৎপাদক 1, অৰ্থাৎ A আৰু B পৰস্পৰ মৌলিক। এই উক্তিটো কি হ'ব, সত্য। তাৰ মানে কি, সাধাৰণ উৎপাদক 1 কেতিয়া হ'ব, যদি সংখ্যা দুটো কি হ'ব, পৰস্পৰ মৌলিক, অৰ্থাৎ সংখ্যা দুটাৰ মাজত কেৱল একহে সাধাৰণ উৎপাদক থাকিব। ধৰা তোমালোকে 5 আৰু 7 ধৰিব পাৰা, 5 সংখ্যাটো কিহেৰে 5 হ'ব, চ' 1 × 5, কাৰণ 5 1 যে 5 মিলি গৈছে। এতিয়া ধৰা আৰু এটা সংখ্যা লোৱা 7, তেনে 1 × 7, ইয়াক আৰু ভাঙিব পৰা যায় নেকি, 7ক নাযায়, 5কো আৰু ভাঙিব পৰা নাযায়। তেনেহ'লে চোৱা এই সংখ্যা দুটাৰ মিল কি আছে, অৰ্থাৎ কমন কি আছে, সাধাৰণ উৎপাদক কি হ'ব তেতিয়া। এতিয়া চোৱা, খালি কেৱল 1হে মিলিছে, তেন্তে এই সংখ্যা দুটাৰ মাজত সাধাৰণ উৎপাদক কি হ'ল, 1হে হ'ল। গতিকে সেয়ে কোৱা হৈছে যে AB সংখ্যা দুটাৰ সাধাৰণ উৎপাদক কেতিয়া 1 হ'ব, যেতিয়া কি হ'ব, A আৰু B পৰস্পৰ মৌলিক। এতিয়া চোৱা 5 আৰু 7ৰ সাধাৰণ উৎপাদক 1, আৰু এই সংখ্যা দুটা কি হৈছে, পৰস্পৰ মৌলিক হৈছে, ঠিক আছে। তেন্তে উক্তিটো কি হ'ব, সত্য হ'ব। তাৰপিছত চোৱা কি আছে, যদি A আৰু B দুটা যমজ মৌলিক, তেন্তে AB উভয়ৰে হৰণ যোৱা আটাইতকৈ সৰু সংখ্যাটো হ'ব A × B। এইটো উক্তিও সত্য হ'ব, কাৰণ A আৰু B দুটা যমজ মৌলিক। যমজ মৌলিক আগতে আলোচনা কৰা হৈছে, যদি আৰু এইবাৰ মই তোমালোকক জনাই দিছোঁ। যমজ মৌলিক হৈছে যদি দুটা মৌলিক সংখ্যাৰ পাৰ্থক্য 2 হয়, তেন্তে সংখ্যা দুটা কি হ'ব, মৌলিক সংখ্যা দুটা হ'ব যমজ মৌলিক। ধৰা 3 আৰু 5, 3 এটা মৌলিক সংখ্যা, 5 এটা মৌলিক সংখ্যা, ঠিক আছে। এতিয়া চোৱা, ইয়াৰ পাৰ্থক্য, অৰ্থাৎ ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিলে কিমান হয়, 5ৰ পৰা 3 বিয়োগ কৰিলে 2 হ'ব, ঠিক আছে। 5ৰ পৰা
3 বিয়োগ কৰিলে কিমান হ'ব 2 তেন্তে এই মৌলিক সংখ্যা দুটা কি কোৱা হ'ব যমজ মৌলিক আৰু ধৰিব পৰা ল'ব পৰা সংখ্যা দুটা ধৰা 7 আৰু 5 7 ৰ পৰা 5 বিয়োগ কৰিলে কিমান হ'ব 2 তেন্তে 7 আৰু 5 কি হ'ব যমজ মৌলিক ঠিক আছে তো এই যমজ মৌলিক দুটাৰ কি আছে উভয়ৰে যেতিয়া হৰণ যাব সেই সংখ্যাটো কি হ'ব সেই সংখ্যাটো হ'ব আটাইতকৈ সৰু সংখ্যাটো হ'ব a আৰু b অৰ্থাৎ সংখ্যা দুটাৰ পূৰণফল ধৰা সংখ্যা এটা লৈছো আমি সংখ্যা দুটা যমজ মৌলিক 3 আৰু 5 লৈছো ঠিক আছে তাহলে 3 আৰু 5 এর উভয়ের হরণ যোৱা আটাইতকৈ সৰু সংখ্যাটো হ'ব আমাৰ কি সংখ্যাটো হ'ব আমাৰ 15 কাৰণ কি কৈছে ইয়াত চোৱা এতিয়া চোৱা ধৰ 3 ৰে আমাৰ 9 টু 3 ৰে 9 সংখ্যাটো আমাৰ 3 ৰে বিভাজ্য হয় কিন্তু 5 এর বিভাজ্য না হয় বা 10 লোৱাৰ 10 সংখ্যাটো আমাৰ কি হ'ব 5 এর বিভাজ্য যাব কিন্তু 3 এর বিভাজ্য নহব হে কোৱা হৈছে যে যদি দুটা সংখ্যা যমজ হয় তেন্তে a b অর্থাৎ দুটা সংখ্যাৰ যদি হৰণ যাব লাগে তেন্তে আটাইতকৈ সৰু সংখ্যা কোনটো হ'ব সেই সংখ্যাটো হ'ব সংখ্যা দুটাৰ পূৰণফল অৰ্থাৎ আমি যদি সংখ্যা দুটা 3 আৰু 5 লওঁ তেন্তে 3 5 পূৰণ কৰিলে কিমান হ'ব 15 হ'ব তেন্তে এই 15তে হ'ব আমাৰ আটাইতকৈ সৰু সংখ্যা যেটো কি হ'ব দুটা সংখ্যাৰে হৰণ যাব এতিয়া চোৱা 3 ৰ 15 হৰণ যায় বা বিভাজ্য হয় আৰু 5 এৰও বিভাজ্য হয় ঠিক আছে ইয়াতকৈ ডাঙৰ আছে হৰণ যাব 30 যাব কিন্তু আমাক সৰু কৈছে আটাইতকৈ সৰু সংখ্যা কি হ'ব ইহতৰ পূৰণফলটাই হ'ব ইহতৰ আটাইতকৈ সৰু বিভাজ্য সংখ্যা ঠিক আছে তেন্তে উত্তৰটো কি হ'ব তেন্তে সত্য হ'ব এতিয়া চোৱা নেক্সট কোৱেশ্চন 6 নম্বৰ কোৱেশ্চনটো আগতীয়াকৈ মই 7টো আগত লিখি ৰাখিছো ঠিক আছে এতিয়া 6 নম্বৰটো চোৱা যদি a আৰু b যমজ মৌলিক হয় অৰ্থাৎ কি a আৰু b দুটা সংখ্যাৰ মাজৰ পাৰ্থক্য কিমান 2 তেনে যমজ মৌলিক হলে সিহঁতৰ সাধাৰণ উৎপাদক মাত্ৰ এটাই থাকিব আৰু সেইটো হৈছে 1 এইটো উক্তি কি হ'ব সত্য হ'ব কাৰণ চোৱা 3 আৰু 5 সংখ্যাটো হৈছে যমজ মৌলিক এই দুটা সংখ্যা যদি এই সংখ্যাৰ দুটাৰ সাধাৰণ উৎপাদক কি হ'ব সদায় 1 হ'ব চোৱা 5 ক ভাঙিলে কি হয় 1 * 5 হ'ব ইয়াক আৰু আমি আকৌ ভাঙিব নোৱাৰো কিন্তু 3 ক ভাঙিলে কি হয় 1 * 3 এতিয়া চোৱা দুটাৰ মাজত সাধাৰণ উৎপাদক অৰ্থাৎ কমন কি আছে জাস্ট 1 হে আছে আৰু বাকি নাই ঠিক আছে ইয়াত 5 আছে ইয়াত 3 আছে কিন্তু আৰু বাকি 1 হে জাস্ট মিলিছে আৰু বাকি মিলিছে নেকি নাই গতিকে a আৰু b যদি যমজ মৌলিক হয় তেন্তে সিহঁতৰ সাধাৰণ উৎপাদক কি হ'ব জাস্ট 1 হে হ'ব ঠিক আছে তেন্তে উক্তিটো কি হ'ব সত্য হ'ব এতিয়া যদি তোমালোকে 7 আৰু 13 লোৱা তেন্তে কিন্তু যমজ মৌলিক নহব কাৰণ যমজ মৌলিক হ'বলৈ কি হ'ব যে সংখ্যা দুটা পাৰ্থক্য 2 হ'ব লাগিব আৰু দুটা সংখ্যা কি হ'ব লাগিব মৌলিক সংখ্যা হ'ব লাগিব ইয়াত চোৱা 13 আৰু 7 সংখ্যা দুটা মৌলিক ঠিক আছে কিন্তু ইহঁতৰ পাৰ্থক্য 2 হোৱা নাই গতিকে এই দুটা আমাৰ যমজ মৌলিক নহব তোমালোকৰ যমজ মৌলিক আগতে আলোচনা কৰা হৈছে ঠিক আছে আশা কৰো এইটো এটা প্ৰবলেম তোমালোকৰ বুজাত আৰু প্ৰবলেম নাই